Hello students, welcome to Aspire Academy. মই অংকুৰ আমি লাষ্ট ক্লাছত চাইনা আৰু ভাৰতৰ ৰিলেশ্যনটো আমি ষ্টাডি কৰি আছিলোঁ আৰু আমি লাষ্ট ক্লাছত কি পঢ়ি আছিলোঁ চাইনিজ ইনভেশ্যন অফ 1962 ইয়েছ চাইনাই কেনেধৰণে 1962ত আমাক ইনভেড কৰিছিলে সেই বস্তুটো আমি খণ্ড বাই খণ্ড পাৰ্ট বাই পাৰ্ট আমি ষ্টাডি কৰি আছিলোঁ আমি লাষ্ট শেষ কৰিছিলোঁ যেতিয়া স্লাইডটো তোমালোকক দেখাই লৈছোঁ চ' আমি কিহত শেষ কৰিছিলোঁ 1959ত মাৰ্চত ক'বলৈ গ'লে 17 মাৰ্চ আছিলে ডেটটো চ' তেতিয়া মাৰ্চত কি হৈ গৈছে দালাই লামা তেওঁ আহি আমাৰ ভাৰতত তেওঁ ৰিফিউজ বিচাৰিলে ইয়েছ ক'বলৈ গ'লে প্ৰটেকশ্যন বিচাৰিলে আৰু ভাৰতে সেইটো প্ৰদান কৰিলে আৰু তেওঁ যেতিয়া তেওঁ আহি গ'ল ধৰ্মশালাত আহি সেটেল হৈ গ'ল তাৰপিছত তেওঁক ফ'ল' কৰা যিহেতু হি ৱাজ এ স্পিৰিচুৱেল এজ ৱেল এজ পলিটিকেল লিডাৰ ইয়েছ স্পিৰিচুৱেল লিডাৰো হয় পলিটিকেল লিডাৰো হয় টিবেটৰ চ' তেওঁক ফ'ল' কৰা মানুহ বহু যথেষ্ট আছে ইয়েছ চ' এৰাউণ্ড 80,000 মোৰ দেন 80,000 ক'বলৈ গ'লে 80,000 ফলোৱাৰ্ছ তেওঁলোকেও ফ'ল' কৰি আহি ইয়াত ধৰ্মশালাত পালেহি ইয়েছ চ' এইখিনি পাৰ্টত আমি শেষ কৰিছিলোঁ লাষ্ট ক্লাছটো আগৰ পাৰ্টখিনি আজি কণ্টিনিউ কৰিম চ' নেক্সট পাৰ্টটো চাবা যে যেতিয়া দালাই লামা আহিলে ভাৰতলৈ গুচি আহিলে তেতিয়াতো টিবেটত আমি ক'বলৈ গ'লে লিডাৰশ্বিপৰ এটা অভাৱ হৈ গ'ল বা এটা ভইড বা এটা খালী হৈ গ'ল ইয়েছ পজিশ্যন এটা খালী হৈ গ'ল চ' এই বস্তুটোৰ সুযোগ কোনে ল'লে চাইনাই ল'লে ইয়েছ চ' ফাৰ্ষ্ট পইণ্টটো চাবা ফাৰ্ষ্ট পইণ্টটো কি হ'ল বাই দিছ টাইম চাইনাই কি কৰিলে দে হেড ফুল্লি অকুপাইড টিবেটখন অকুপাই কৰি ল'লে চান্স পালে তেওঁলোকে অকুপাই কৰি ল'লে ইয়েছ এণ্ড দ্য টু কাণ্ট্ৰিজ ৱেৰ ইন চিৰিয়াছ ডিছপিউট উইথ ইচ আদাৰ চ' এতিয়া কি হৈ গৈছে টু কাণ্ট্ৰিজ কাৰ কথা কোৱা হৈছে চাইনা এজ ৱেল এজ ইণ্ডিয়া ইয়েছ আমি এই চাইনা এজ ৱেল এজ ইণ্ডিয়াৰ মাজত ডিছপিউটটো ক'ৰ পৰা আহিলে প্ৰথম বস্তুটো হৈ গ'ল চাইনাই কি কৰিছে চাইনাই ইণ্ডিয়াক এতিয়া একিউজ কৰিবলৈ আৰম্ভ কৰিলে ইয়েছ চাইনাৰ একিউজেশ্যনটো কি হৈ গৈছে যে তুমি পঞ্চশীলটো ভায়লেট কৰিছা পঞ্চশীলৰ যোনখিনি 5 প্ৰিন্সিপলৰ ভিতৰত এটা প্ৰিন্সিপল কি আছিলে ইণ্টাৰনেল যোনখিনি ইছ্যুজ হয় অফ বোথ দি কাণ্ট্ৰিজ তেওঁলোকে ৰেচপেক্ট কৰিব ইয়েছ আৰু যিহেতু টিবেটটো চাইনাই নিজৰ ইণ্টাৰনেল ইছ্যু বুলি ভাবে নিজৰ ডমেষ্টিক ইছ্যু বুলি ভাবে চ' তাত আমি ভাৰতে ইণ্টাৰফিয়াৰ কৰা বুলি তেওঁলোকে ৰিগাৰ্ড কৰিছে কিয় কাৰণ আমি দালাই লামাক ৰিফিউজ দিছোঁ ইয়েছ তেওঁলোকৰ ইণ্টাৰনেল এটা মেটাৰটো আমি তাত ইণ্টাৰফিয়াৰ কৰিছোঁ বুলি তেওঁলোকে আমাক একিউজেশ্যন দিবলৈ ধৰিলে কিন্তু যদি একিউজেশ্যনটো আমি যদি লজিকেলি চাওঁ ভাৰতে আমি প্ৰথম একিউজ কৰিব লাগিব ইয়েছ কিয় কাৰণ আকসাই চীন যোনটো এৰিয়া হৈছে সেইটো আমাৰ ইণ্টাৰনেল ইছ্যু হয় ইয়েছ সেই আকসাই চীন এৰিয়াত যে তোমালোকে ৰাস্তাটো বনালা সেইটো ভাৰতে একিউজ কৰিব নোৱাৰিবনে ইয়েছ চ' ক'বলৈ গ'লে দুইটাৰ মাজত বিটাৰনেছটো এতিয়া লাহে ধীৰে বাঢ়িবলৈ ধৰিলে ইয়েছ চ' ৰিজনছখিনি তোমালোকে জাষ্ট পইণ্ট আউট কৰিছোঁ তোমালোকে জানি থোৱা তাৰপিছত নেক্সট বস্তুটো কি হৈ গ'ল চাইনিজবিলাকে এতিয়া কি কৰিলে দে ষ্টাৰ্টেড পেট্ৰলিং এক্ৰছ দি মেকমেহন লাইন চ' মেকমেহন লাইন ক'ত আছে সেইটো এটা জনাটো খুবেই দৰকাৰ যোনটো নেফাৰ লগত আমি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চিৰ লগত যোনটো বৰ্ডাৰ শ্বেয়াৰ কৰোঁ ইয়েছ চাইনাই চ' এইটোক আমি মেকমেহন লাইন বুলি জনা যায় ইয়েছ চ' দে হেড এষ্টাব্লিছড এৰাউণ্ড 60 আউটপোষ্ট 60টাকৈ আউটপোষ্ট তেওঁলোকে এষ্টাব্লিছ কৰিছিলে বা তাত বহি লৈছিলে ইয়েছ এজ আ পাৰ্ট অফ দেয়াৰ ফৰৱাৰ্ড পলিচি তেওঁলোক ফৰৱাৰ্ড পলিচি মানে আগুৱাই আহা ইয়েছ তেওঁলোকে মানে বৰ্ডাৰটো ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰিছে তাৰমানে বৰ্ডাৰটো ঠেলি আগুৱাই আহি আছে আৰু সেই প্ৰচেছটোত 60টাকৈ আউটপোষ্ট তেওঁলোকে এষ্টাব্লিছ কৰিলে মানে এইখিনি ৰিজন লাহে ধীৰে আমি নিজৰ আণ্ডাৰত লৈ আছে ইয়েছ তাৰমানে চাইনাই নিজৰ আণ্ডাৰত তেওঁলোকে এৰিয়াখিনি জইন কৰি গৈ আছে ইয়েছ ভাৰতৰ এৰিয়াখিনি লাহে লাহে এনেক্স কৰি গৈ আছে ক'বলৈ গ'লে ইয়েছ চ' তেনেধৰণৰ এটা ইনকাৰ্শ্যন আৰম্ভ হৈ গ'ল ইনকাৰ্শ্যন বুলি কয় এইটো ক'বলৈ গ'লে ঠিক আছে এতিয়া 20 অক্টোবৰ এতিয়া আমি যোনটো ইনভেশ্যনৰ কথা কওঁ চ' অক্টোবৰ 20ৰ 1962ত সেই পাৰ্টিকুলাৰ প্ৰচেছটো আৰম্ভ হৈ যায় চ' দিছ ইজ দ্য ষ্টাৰ্টিং পইণ্ট আমি ক'বলৈ গ'লে 20 অক্টোবৰত কি হৈ গ'ল চাইনা লঞ্চড 2 এটেক্স চ' 1962ত একচুৱেলি এটা নহয় দুটাকৈ এটেক কৰিছিলে দুটা জেগাত এটেক কৰিছিলে মাইলছ এপাৰ্ট ইয়েছ দুইটা বেলেগ বেলেগ জেগাত ইয়েছ এটা ৱেষ্টাৰ্ণ ছেক্টৰ এটা ইষ্টাৰ্ণ ছেক্টৰ কি হৈ গ'ল এটা ক'ত কৰিছিলে দি চিপচাপ ভেলী ইন আকসাই চীন এৰিয়া আকসাই চীন এৰিয়াৰ চিপচাপ ভেলীত চাইনাই প্ৰথম এটেকটো কৰিলে ইয়েছ আৰু ইটো এটেক ক'ত কৰিছিলে ইট ৱাজ লঞ্চড ইন চাউথ এক্ৰছ মেকমেহন লাইন তাৰমানে মেকমেহন লাইনৰ চাউথত কি আছে নেফা আছে আমাৰ আজিৰ দিনৰ অৰুণাচল আছে চ' এই পাৰ্টিকুলাৰ ৰিজনটোত নেফা ৰিজনটোত তেওঁলোকে এটেক কৰিলে চ' দুটা জেগাত এটেক কৰিলে 1962 ভেৰি ভেৰি ইম্পৰ্টেণ্ট সাধাৰণতে তোমালোকৰ এটা ধাৰণা থাকিব পাৰে যে অৰুণাচল প্ৰদেশৰ এটেকটোৱে অকল 1962ত হৈছিলে নহয় দুটা জেগাত হৈছিলে এটা হৈছিলে আকসাই চীন এৰিয়া আৰু এটা হৈছিলে নেফা ৰিজনত ঠিক আছে
এতিয়া চাইনাই কি কৰিলে চাইনা অকুপাইড দি এন্টায়াৰ নেফা ৰিজন ইয়েছ চাইনাই হেতু টাইমত অলমোষ্ট গোটেই নেফা ৰিজনটো তেওঁলোকে অকুপাই কৰি ল'লে আৰু কোৱা হয় যে তেজপুৰলৈকে অসমৰ তেজপুৰলৈকে তেওঁলোকে চুইছিলে এই ৰিজনটো ইয়েছ এৰাউণ্ড 20 কিলোমিটাৰ্ছ 20 কিলোমিটাৰ ক'বলৈ গ'লে অলমোষ্ট 20 কিলোমিটাৰ তেওঁলোকে ভিতৰলৈকে সোমাই আহিছিলে ইয়েছ চাইনিজ ফৰ্চেছ হেড এডভান্স এৰাউণ্ড 16 কিলোমিটাৰ এক্ৰছ দ্য বৰ্ডাৰ ইয়েছ 16 কিলোমিটাৰ প্ৰথম আহিলে আৰু 4 কিলোমিটাৰ এক্সটেণ্ড হৈ অলমোষ্ট অসম পাই আহিছিলে ইয়েছ চ' দিছ ইজ দ্য ষ্টেটিষ্টিকেল ডেটা বুলি ক'ব পাৰোঁ আমি ডেটা এটা ইনফৰমেশ্যন 16 কিলোমিটাৰ্ছ আৰু 4 কিলোমিটাৰ পিছত আগুৱাই আহি তেওঁলোকে কেপচাৰ কৰি লৈছিলে দিছ গেভ দেম আ ষ্ট্ৰং পজিশ্যন অভাৰ ইণ্ডিয়া চ' গোটেই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি গোটেই যোনটো অৰুণাচল প্ৰদেশৰ আজিৰ দিনৰ অৰুণাচল প্ৰদেশৰ যোনটো ৰিজন আছে গোটেই ৰিজনটোৱে তেওঁলোকে অকুপাই কৰি লৈছে চ' অবভিয়াছলি ইট ইজ এ ভেৰি ভেৰি চেঞ্চিটিভ ইছ্যু ফৰ ইণ্ডিয়া ইয়েছ ভাৰতে তাত নিজৰ যোনটো কণ্ট্ৰল আছে কণ্ট্ৰলটো টোটেলি হেৰুৱাই পেলাইছিলে ইয়েছ ইভেন জৱাহৰলাল নেহৰুৱে সেইটো টাইমত গিভ আপ কৰা এটা মুভমেণ্ট আহি গৈছিলে ইয়েছ যে এতিয়া আৰু আকৌ কেপচাৰ কৰাটো ৰিকেপচাৰ কৰা বা ক্লেইম কৰাটো সম্ভৱ নহ'ব ইয়েছ কাৰণ চাইনাই এনেধৰণে তেওঁলোকে কেপচাৰ কৰি লৈছিলে ক্লিয়াৰ চ' তেতিয়া একচুৱেলি ইণ্ডিয়াই SOS পঠিয়াইছিলে SOS মানে তোমালোকে জানা শ্বৰ্ট ফৰ্মত যে কয় যে মোবাইলতো আজিকালি থাকে SOS মানে কি ছেভ আৱাৰ সোল মোক বচোৱা ইয়েছ ইমাৰ্জেঞ্চি চিটুৱেশ্যন চ' SOS পঠিওৱা নিচিনা হ'ল আমেৰিকাক ক'লে ইউনাইটেড কিংডমক ক'লে আমেৰিকাক তেতিয়া এয়াৰক্ৰাফ্টছ এজ ৱেল এজ আমি আৰ্ম ফ'ৰ্চেছ বিচাৰিছিলোঁ ইয়েছ চ' হেল্প হিচাপে যে আমাক চাইনাৰ এগেইনষ্টত ফাইট কৰিবলৈ হেল্প কৰা চ' নেহৰুৱে সেইটো টাইমত SOS পঠিয়াইছিলে ইউনাইটেড ষ্টেটছক চ' এনেধৰণৰ এটা চিটুৱেশ্যন ক্ৰিয়েট হৈ গৈছিলে চ' জাষ্ট ইমেজিন কেনেকুৱা এটা বিপদত আমি ভাৰতে এটা পজিশ্যনত আছিলোঁ যে আমি এখন গোটেই ৰাজ্য হেৰুৱাবলৈ লগা এটা পৰিস্থিতি উৎপন্ন হৈ পৰিছে ইয়েছ চ' ফৰ্চুনেটলি কি হৈ গ'ল ইণ্ডিয়া ৱাজ ছাপৰ্টেড বাই ষ্ট্ৰং পাৱাৰ্ছ লাইক ইউনাইটেড ষ্টেটছ এণ্ড UK চ' ইউনাইটেড ষ্টেটছ হওক বা ইউনাইটেড কিংডম হওক এওঁলোকে কিন্তু ভাৰতক সেইটো টাইমত ছাপৰ্ট দিছিলে মেণ্টেল এজ ৱেল এজ মৰেল ছাপৰ্ট দিছিলে ডিউ টু ছাচ ছাপৰ্ট ইয়েছ চ' নেহৰু একচুৱেলি ইয়েছ স্পেলিংটো ভুল হৈছে ইয়াত নেহৰু ৱাজ এবল টু মেইনটেইন হিজ ক্লেইম অফ ৰিষ্টৰেশ্যন অফ পিচ চ' নেহৰুৱে ইমান দেৰি প্ৰিমিয়াৰৰ লগত প্ৰিমিয়াৰ মানে গম পাইছা ফাৰ্ষ্ট ইন অৰ্ডাৰ চাইনাত প্ৰিমিয়াৰ বুলি কয় ইয়েছ চ' চাইনিজ প্ৰিমিয়াৰৰ লগত নেহৰুৱে যিমানখিনি ডিপ্ল'মেটিক টক্স কৰি আছিলে চ' নিজৰ ষ্টেণ্ডটো মেইনটেইন কৰিবলৈ নেহৰুৱে সক্ষম কিয় হ'ল বিকজ অফ দ্য ছাপৰ্ট অফ ইউনাইটেড ষ্টেটছ এণ্ড ইউনাইটেড কিংডম ইয়েছ সেইটো টাইমত USSR নাছিলে কিয় নাছিলে বিকজ USSR ৱাজ অকুপাইড উইথ দ্য 1962ত কি হৈছিলে আকৌ মনত পেলোৱাচোন 1962 গ্ল'বেল পলিটিক্সৰ লগত ৰিলেট কৰা 1962ত সেইটো টাইমত হৈছিলে কিউবান মিছাইল ক্ৰাইচিছ চ' খুব এটা টেন্সড কণ্ডিশ্যন চলি আছিলে ইউনাইটেড ষ্টেটছেও কিন্তু তাত ইনভলভড আছিলে অবভিয়াছলি কিন্তু ইউনাইটেড ষ্টেটছে মেইনটেইন কৰি ৰাখিছিলে মানে টু টাইমিং কৰি আছিলে বুলি ক'ব পাৰোঁ যে দুইফালে মাল্টি টাস্কিং কৰি কিন্তু ধুনীয়াকৈ ইউনাইটেড ষ্টেটছে ৰেগুলেট কৰি আছিলে চ' জৱাহৰলাল নেহৰুৱে কি ক্লেইম কৰি আছিলে টু ৰিটাৰ্ণ টু বাউণ্ডেৰী প্ৰায়ৰ টু 8th of September 1962 ইয়েছ চ' জৱাহৰলাল নেহৰুৱে নিজৰ যোনটো ক্লেইম ৰাখিছিলে প্ৰিমিয়াৰ চাইনাৰ প্ৰিমিয়াৰ লগত ফাৰ্ষ্ট ইন লাইনৰ লগত যোনটো ক্লেইম ৰাখিছিলে ক্লেইমটো কি আছিলে যে 8 ছেপ্টেম্বৰ 1962ৰ আগতে যোনখিনি পজিশ্যন দুইখন ৰাজ্যৰ আছিলে দুইখন কাণ্ট্ৰিৰ আছিলে সেই পজিশ্যনটোলৈ যাতে ঘূৰি যায় ইয়েছ চ' এই ষ্টেণ্ডটো মেইনটেইন কৰিবলৈ সক্ষম হ'ল নেহৰুৱে এণ্ড ইভেঞ্চুৱেলি চাইনাই কি কৰিলে ইট ডিক্লেয়াৰ্ড চিজ ফায়াৰ ইয়েছ চিজ ফায়াৰ মানে যুদ্ধ তেওঁলোকে তাত বিৰতি দিলে ইয়েছ চ' যুদ্ধ বিৰতি বুলি কয় যে চিজ ফায়াৰ মানে টু ষ্টপ ফায়াৰিং চিজ মানে হৈছে ষ্টপ ফায়াৰ মানে হৈছে গুলীয়াগুলি ইয়েছ চিজ ফায়াৰ ডিক্লেয়াৰ কৰিলে এইটো ইউনিলেটাৰেলি কৰিলে কাৰণ চাইনাই জানে যে ইউনাইটেড ষ্টেটছৰ পাৱাৰটো কি যেতিয়া দুখন ষ্ট্ৰং কাণ্ট্ৰি দুখন পাৱাৰফুল নেশ্যন যেতিয়া তোমাৰ এগেইনষ্টত থিয় হৈ থাকিব চাইনা সেইটো টাইমত ইমান এটা ষ্ট্ৰং নাছিলে ইয়েছ চ' চাইনাই গম পালে যে এইটোতো আমাৰ বাবে ফেভাৰেবল কণ্ডিশ্যন নহ'ব ইয়েছ চ' এই বস্তুটো যেতিয়া চাইনাই ৰিয়েলাইজ কৰিলে তেতিয়া চাইনাই ইউনিলেটাৰেলি নিজে তেওঁলোকে একচেপ্ট কৰি পিছুৱাই আহিলে ইয়েছ তেওঁলোকে হাত দাঙি দিলে যে ঠিক আছে নেফা ৰিজনটো আমি এৰি দিলোঁ অ'কে চ' ডেট ৱাজ অল এবাউট চাইনিজ ইনভেজন অফ 1962 ইয়েছ চ' এইটো চাইনিজ ইনভেজন বুলি আমি কিয় লিখা আছে এইটো ৱাৰ বুলি কিয় লিখা নাই কাৰণ আমি এক্সটেনচিভলি ৱাৰ কেতিয়া হয় যেতিয়া আমি
টোটেলি মানে ইটো পাৰ্টিয়ে সিটো পাৰ্টিক ভিক্টিমাইজ কৰিবলৈ সক্ষম হয় কিন্তু ইয়াত ইনভেজন বুলি কিয় কোৱা হৈছে কাৰণ চাইনাই সিঙ্গল হেণ্ডেডলি গোটেইখিনি ক্যাপচাৰ কৰি লৈছিলে আৰু অকুপাই কৰি লৈছিলে yes so that was a kind of invasion war বুলি হেতু কাৰণে বুকত তোমালোকক মেনশন কৰা নাই instead it has been given as Chinese invasion yes so China invade কৰিলে অকুপাই কৰিলে clear so moving on Tibetor এতিয়া কিছুমান আৰু কিছুমান জেনাৰেল নলেজ আমি জানি লোৱাটো আমাৰ বাবে সুবিধামূলক হ'ব কিয় কাৰণ টিবেটক লৈ গুটেখিনি ইস্যুজ খিনি জেনাৰেট হৈছে ৰাইট সো টিবেটৰ সিগনিফিকেন্স টু কি বা তাৰ ইম্পৰ্টেন্স টু কি লেট আস ট্ৰাই টু এনালাইজ সো প্ৰথম সিগনিফিকেন্স টু সোৱা দালাই লামা yes আমি দালাই লামাৰ কথা কৈ আছো সো দালাই লামা হি ইজ দ্য মোস্ট ইম্পৰ্টেন্ট পাৰসন অফ টিবেট সো দালাই লামা কি হয় প্ৰথমতে জানি লোৱাটো দৰকাৰ হি ইজ both a political and spiritual leader for the Tibetan people political leader hoy as well as spiritual leader spiritual mane hoise religious yes so he is also a religious leader as well as political leader duitare significance ase Dalai Lama yes aru Dalai Lama he is also believed to be an incarnation mane punor janam yes punor janam car of their ancient Buddhist master yes eta punor janam loise Dalai Lama and the current Dalai Lama junjon present Dalai Lama hoy he is the 14th number of Dalai Lama mane 14 number Dalai Lama yes serially jodi ami gonti koru kejon Dalai Lama ajiloke existence ot ahise so hey serially mote jodi ami jao etia junjon current Dalai Lama ase he is the 14th Dalai Lama 14 number Dalai Lama ঠিক আছে next point to sao je Dalai Lama jon administered as a head of Tibetan government so he administered as the head of government yes ketialoke Tibetor head of government ketialoke asle 1959 aru 1959 ki hoisile 1959 ot bharatole polai ahisile ba ami kobo paru je refugee loisile bharatot yes india le gusi ahisile ne so tar agoloke kintu 1959 লকে he was the main administration কবলে গলে ঠিক আছে এটো কারণে পলিটিক্যাল লিডার বলিও কোৱা হৈছে সো সিগনিফিকেন্স তো তোমালোকে বুজি পাটো দৰকাৰ বাবে দালাই লামাৰ কথা বা কিছুমান টিবেটৰ ইম্পৰ্টেন্ট পইণ্টস মই তোমালোকক নোট ডাউন কৰাইছো yes আমি খৰচি মাৰি যোৱাটো আমাৰ বাবে সুবিধাজনক কিয় কাৰণ বস্তু এটা যদি আমি খৰচি মাৰি জানো তেতিয়া গুটেখিনি এসপেক্টস আমি যদি সাম আপ কৰো বা ডটস বিলাক যদি কানেক্ট কৰো আমাৰ গুটে পিকচাৰখন তেতিয়া ক্লিয়াৰ হৈ যাব তেতিয়া একো তোমাৰ কনফিউজন না থাকে আৰু কনফিউজন না থাকিলে কি হ'ব আমি এনসাৰটো যেতিয়া আমি জেনাৰেট কৰিম তেতিয়া সকলোখিনি আমি স্পষ্টকে লিখিব পাৰিম হয়নে সো আৰু স্পষ্ট যিমান হ'ব তোমালোকৰ জ্ঞানটো হিমানে বাঢ়িব yes so হেবাবে কিছুমান এডিশনাল ইনফৰমেশন তোমালোকক জনাই দিছো তাৰ পিছত কি হৈছে দালাই লামা কি কৰিছিলে দালাই লামা যেতে পলাই আহিছিলে হি ফ্লেড টু ইন্ডিয়া চাইনিজ গভৰ্ণমেণ্ট এস্টাবলিশড দ্য টিবেটান অটোনমাস ৰিজন সো টিবেটান অটোনমাস ৰিজন হিচাপে ডেভেলপ কৰি দিলে বা এস্টাবলিশ কৰিলে TAR বুলি কব পাৰ yes সো যেতিয়া দালাই লামা তাৰ পৰা গুছি আহিলে তেতিয়া চাইনাই হেখিনি কি বনাই দিলে হেখিনিক বনাই দিলে টিবেটান অটোনমাস ৰিজন yes so Tibet খন বনি গল এতিয়া Tibetan Autonomous Region 1965 ত এই পার্টিকুলার টাইটেল টু দি দিয়া হৈছিল বা ৰেকগনিশন টু দিয়া হৈছিল আৰু 1966 ত তাৰে নেক্সট পৰৱৰ্তী বছৰটোত কি কৰিলে চাইনাজ কালচাৰেল ৰিভলিউশন চাইনাৰ এটা কালচাৰেল ৰিভলিউশন হৈছিল যাৰ জৰিয়তে বা যাৰ থ্ৰু দি নাম্বাৰ অফ মনেষ্ট্ৰিজ হ'ব এটো মিনিষ্ট্ৰিজ নহয় এটো কাৰেক্ট কৰি লবা yes so large number of monasteries were destroyed in Tibet yes Tibetot large number of jiman khini monasteries mane gom paisa monasteries mane ijontu mondir hoy buddhist manuhor mondir hoy he mondir bilak destroy kora hoisile cultural revolution 1966 clear ami titia ki kobo paru je eta dharmik এখন এটা পলিটিক্যাল এন্টিটি হিচাপে টিবেটৰ যোনটো মূল্য আছিল মূল্যটো তেওঁলোকে টোটালি ডেস্ট্ৰয় কৰি দিছিলে সিন্স 1966 yes so dharmic as well as adhyatmic যোনটো সিগনিফিকেন্স হয় অফ টিবেট ইট টোটালি শিফটেড উইথ দালাই লামা টু ইন্ডিয়া yes so এতিয়া টিবেট খন টোটালি মানে আমি ক'ব পাৰো যে চাইনাৰ অকুপেশনৰ আন্ডাৰত গুছি গৈছে ক্লিয়াৰ তাৰ পিছত 1980s ৰ পিছত কি হৈছে 1980s ৰ পিছত এটা ইম্পৰ্টেন্ট হৈছে যে টিবেটানস ফেসড large scale Chinese immigration yes so
চাইনাৰ যোনখিনি চোৱা চাইনিজ পপুলেশ্যন আৰু টিবেটান পপুলেশ্যন দে আৰ এথনিকেলি ভেৰি ডিফাৰেণ্ট yes ethnically different মানে হৈছে তেওঁলোকৰ যোনটো অৰিজিন হয় বা যোনটো ট্ৰেডিশনাল আইডেন্টিটি হয় ইট ইজ very different একে নহয় কিন্তু yes so Chinese population বিলাক কি হয় Chinese population বিলাক হৈ গৈছে essentially they are the Han population yes so তেওঁলোকৰ ethnicity টো কি হৈছে Han yes so এই যে Han বিলাক যে আছিলে তেওঁলোকে এই টিবেটান ৰিজনত তেওঁলোকে আহি সেটেল হ'বলৈ আৰম্ভ কৰিলে yes আৰু তাৰ বাবে কি হৈছে যোনখিনি লোকেল বা অৰিজিনাল টিবেটানছ আছে তেওঁলোকৰ কালচাৰটো ডিমিনিশ হ'বলৈ ধৰিলে কাৰণ চাইনাৰ কথা আমি জানো পপুলেশ্যনৰ কথা জানো so Han population যেতিয়া majority of population they start moving into the Tibetan territory তেতিয়া কি হ'ব obviously Tibetan মানুহবিলাকৰ ভ্যালুটো তাত কমি আহিব তেওঁলোকৰ they will be outnumbered তেওঁলোকৰ নাম্বাৰ বিলাক easily surpass কৰি দিব Hans বিলাকে yes হয় না so তোমালোকৰ এটা যদি সিম্পল এক্সাম্পল দিও যে টিবেটান যোনখিনি কমিউনিটিজ আছে কিছুমান ভিলেজেছত তোমাৰ এনেকুৱাও তোমাৰ আমি যোনটো এথনিক ডিফাৰেন্সটো কৈছো এথনিক ডিফাৰেন্সৰ এটা সিম্পল এক্সাম্পল দিম যে এনেকুৱা কিছুমান গাঁও আছে য'ত ফ্ৰেটাৰ্নেল পলিএন্ড্ৰি ফলো কৰে ইট ইজ ভেৰি ৰ এণ্ড আমি ক'ব পাৰো যে ethnic to the Tibetan region yes fraternal polyandry মানে কি হৈছে যে এগৰাকী ওমেনে তাত গুটে এটা ফ্যামিলিৰ যিমানখিনি ককায়েক ভাইক আছে সকলোলে একেলগতে বিয়া হৈ যায় সো এটো এটা এথনিক আইডেন্টিটি হয় yes Tibetans বিলাক আৰু এই পাৰ্টিকুলাৰ কালচাৰ বা আইডেন্টিটি টো আমি বেলেগ কালচাৰত দেখা নাপাওঁ সাধাৰণতে yes সাধাৰণতে দেখা নাপাওঁ মানে এটা ৰেয়াৰ আমি ক'ব পাৰো যে কালচাৰেল আইডেন্টিটি যোনটো টিবেটানছ হয় সো এটো কাৰণে ইউনিক কালচাৰ হয় নে নাই সো ইউনিক কালচাৰটো কেতিয়া ইম্প্যাক্টেড হ'ব কেতিয়া হেবিলাক হাৰ্মড হ'ব যেতিয়া বাহিৰা মানুহবিলাকে আহি তাত সেটেল হ'ব বা মিক্স হ'বলৈ আৰম্ভ কৰিব yes আৰু বাহিৰা মানুহবিলাকৰ ইনফ্লুৱেন্স যেতিয়া বাঢ়ি যাব তেতিয়া obviously যোনটো এথনিক বা ইউনিক কালচাৰ এই পাৰ্টিকুলাৰ ৰিজনটোত আছিল হেতু কোবাত নহয় কোবাত লাহে ধীৰে ডিমিনিশ হ'বলৈ আৰম্ভ কৰিব হয় না সো এইটো এটা জাস্ট এক্সাম্পল হিচাপে মনত ৰাখিবা সো দিজ আৰ সাৰ্টেন ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিষ্টিক্স yes আৰু এতিয়া আহো আমি কাৰেন্ট চাইনো ইণ্ডিয়ান ৰিলেশনছ তাৰ মানে চাইনা আৰু ইণ্ডিয়াৰ যোনটো কাৰেন্ট ৰিলেশনত আমি কি ইস্যু ফেস কৰি আছো বা কেনে ধৰণৰ আমি কনসাৰ্নস মনত ৰখাটো দৰকাৰ yes সো প্ৰথম বস্তুটো চাবা ফাৰ্স্ট যোনটো আমাৰ আজিৰ দিনৰ এটা কাৰেন্ট ইস্যু হয় দ্যাট ইজ CPEC yes CPEC ৰ ফুল ফৰ্ম হৈ গৈছে ফুল ফৰ্মটো মই লগতে লিখি দিছো ইট ইজ ইয়াত বাৰু লিখা আছে মই বেলেগকে লিখিব লগা হোৱা নাই চাইনা পাকিস্তান ইকনমিক কৰিডৰ এটা ক্যাপিটেলত লিখি দিবা তেতিয়া ফুল ফৰ্মটো বনি যাব yes so the China Pakistan economic corridor is short formত আমি জনা যায় CPEC বুলি yes so এটো কি হয় it is an infrastructure project এটা project হয় which is undertaken by China actually yes so China এটা infrastructural project মানে এটা infrastructure বনাই আছে কোড বনাই আছে পাকিস্তানত okay so throughout Pakistan China এটা ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰজেক্ট বনাই আছে আৰু তাৰ ভ্যালুৱেচন কিমান খৰচ কৰি আছে around 62 বিলিয়ন yes এটো আৰম্ভণতে কৈছিলে 40 বিলিয়ন বুলি yes 40 বিলিয়ন টু জাস্ট এটা ইনিশিয়াল এমাউন্ট আছিল কিন্তু আজিৰ দিনত আমি যদি ক্যালকুলেশন কৰো ইট ইজ around 62 বিলিয়ন সো ইট ইজ a very হিউজ এমাউন্ট yes সো চাইনাই বহুত ডাঙৰ এটা ইনভেষ্টমেন্ট কৰি আছে কোড কৰি আছে পাকিস্তানৰ লগত আৰু পাকিস্তান আমি জানো পাকিস্তান যদি আমি ক'ব পাৰো যে আমাৰ জন্মৰ পৰা আমাৰ যদি এনিমি বুলি কওঁ তেতিয়া পাকিস্তান আমাৰ জন্মৰ পৰা এনিমি হয় না মানে দুইখন দেশ যেতিয়াৰ পৰা জন্ম হৈছে তেতিয়াৰ পৰা আমাৰ এটা কমন এনিমি হৈছে চাইনা আৰু আমি জানো যে পাকিস্তান আৰু ইটো চাইনাও আমাৰ লগত 1950s ৰ পিছৰ পৰা ৰিলেশনটো বেয়া হৈছে সো গতিকে দুটা এনিমি আমি ক'ব পাৰো উছৰ চাপিছে এই পাৰ্টিকুলাৰ প্ৰজেক্টটো yes so এই প্ৰজেক্টটোত কি হ'ব it will link seaports in Gwadar in Karachi yes it will give China land access to Indian Ocean তাৰ মানে চাইনাই কি কৰিব পাকিস্তানৰ থ্ৰু দি ৰাস্তাই দি আহি আমাৰ ইণ্ডিয়ান ওচনৰ এক্সেসটো তেওঁলোকে লবলৈ বিচাৰিছে সো তোমালোকে ইয়াত মেপখন জনাটো খুবেই দৰকাৰ মেপখন অলপমান তোমালোকে ইমাজিন কৰিলবা যে পাকিস্তানৰ আমি যদি চাইনাৰ পৰা যদি পাকিস্তানৰ লগত কানেক্টেড এটা ৰোড কনস্ট্ৰাক্ট কৰো তেতিয়া সেই ৰোডটো আমি যদি একদম পোৰ্টলৈকে লৈ আনো তাৰ মানে পাকিস্তান তললে কি আছে তললে আছে আমাৰ আৰাবিয়ান সিখন আছে হয়নে সো আৰাবিয়ান সিৰ থ্ৰু দি আকৌ ইণ্ডিয়ান ওচনখন এক্সেস কৰিব পাৰিবনে সো জাস্ট ইমাজিন কৰা বা মেপখন মেলি লবা তেতিয়া তোমালোকে বুজি পাবা যে চাইনা আৰু পাকিস্তানখন লিংক কৰিবলৈ চেষ্টা কৰিবা থ্ৰু আ ৰোড অৰ ইনফ্ৰাষ্ট্ৰাকচাৰ yes
সো এই সিপিইসি এটা আমাৰ ইণ্ডিয়াৰ বাবে কনসাৰ্ন হোৱা আৰু এটা মহত্বপূৰ্ণ যোনটো আমি খুব যদি সিগনিফিকেন্ট পইণ্ট বুলি কওঁ তেতিয়া কি হ'ব সেই পইণ্টটো যে সিপিইসি passes through গিলগিট বা জিলজিত বাল্টিস্তান এই যোনটো ৰিজন আছে yes so এই ৰিজনটোৰ থ্ৰু দি পাস হয় তাৰ মানে which is located in Pakistan occupied Kashmir which concerns Indian sovereignty আচ্ছা মই এটা কাম কৰো তোমালোকক মই ম্যাপখনত এবাৰ দেখাই দিম yes ম্যাপখনত দেখাই দিলে তোমালোকৰ সুবিধা হ'ব so this is the map yes so ম্যাপখন ভালকে চাবা আমি যোনটো সিপিইসি ৰ কথা কৈছো yes এফালে হৈ গৈছে পাকিস্তান yes this is Pakistan এখন হৈ গৈছে চাইনা হয়নে সো সিপিইসি কি হৈছে সিপিইসি চাইনা একচুয়ালি ইনফ্ৰাষ্ট্ৰাকচাৰাল প্ৰজেক্ট তাৰ মানে চাইনাই এই পাকিস্তানৰ থ্ৰু দি তাৰ মানে যদি আমি এখন বেলেগ এটা কালাৰ দি মই তোমালোকক দেখাই দিছো সাপোজ এই পিংক কালাৰটো দি দেখাইছো ঠিক আছে সো সাপোজ চাইনাই যদি এটা ৰাস্তা বনায় সাপোজ চাইনাই এটা ৰাস্তা বনাইছে পাকিস্তানৰ থ্ৰু দি yes আৰু পাকিস্তানৰ থ্ৰু দি পাকিস্তানৰ তললে আমি কি আছে এফালে বে অফ বেংগল সৰি আৰাবিয়ান সি আছে না সো আৰাবিয়ান সিৰ তলেদি গৈ আমি কি পাম আমি পাম ইণ্ডিয়ান ওশান হয় না নহয় সো ইণ্ডিয়ান ওশানখন এক্সেস কৰিব পাৰিব নাই সো আকৌ এবাৰ ৰিপিট কৰিছো সো চাইনাই এটা ইনফ্ৰাষ্ট্ৰাকচাৰাল প্ৰজেক্ট বনাই আছে in Pakistan yes Pakistanor logot China link koribole eta infrastructural project banai ase aru hei project to actually core pra par hoi jay India'r juntu ami janu last class ot moi tumalko already discuss korisilo amar juntu LOC hoy yes LOC hikini part ami ki buli kau POK buli kau ne Pakistan occupied Kashmir buli kau yes so ei Pakistan occupied Kashmir Gilgit Baltistan junkhini region ase hekhini through di কি হয় চাইনাৰ যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰাল প্ৰজেক্ট হয় সেই প্ৰজেক্টটো পাৰ হৈ যায় সিপিইসি আন্ডাৰ সো এই সিপিইসি প্ৰজেক্টৰ আন্ডাৰত যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই থকা হৈছে সেই পাৰ্টিকুলাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো কোৰ থ্ৰু দি পাৰ হৈ যায় ইণ্ডিয়াৰ যোনটো ইণ্ডিয়া এজ ৱেল এজ পাকিস্তানৰ যোনটো ডিসপিউটেড ৰিজন হয় সেই ডিসপিউটেড ৰিজনটোৰ থ্ৰু দি পাৰ হৈ যায় আৰু বিকজ ইট ইজ আ ডিসপিউটেড ৰিজন ইয়াৰ এতিয়ালৈকে সেটেলমেন্ট হোৱা নাই এটো আমি পাকিস্তান অকুপাইড কাশ্মীৰ কওঁ India sorry Pakistan koi Indian occupied Kashmir so gotike disputed region to Pakistan CPEC namote humai ase China Pakistan economic corridor yes tar mane China ki korise Pakistanok acknowledge kori dia nisna hoise nai je ekhini region tumar region yes tumar logot moi infrastructural development kori asu so tar mane ki hoise disputed region khini China ek falor pa sabole gole Pakistanor buli তেওঁলোকে ডিক্লেয়াৰ কৰি দিছে বা আমি কব পাৰো এটা একসেপ্টেন্স দিছে আৰু হেতু ভাৰতে একসেপ্ট কৰিব জানো yes obviously নকৰে কাৰণ এই পাৰ্টটো আমি নিজৰ পাৰ্ট বুলি ক্লেম কৰি আছো পাকিস্তান অকুপাইড কাশ্মীৰ খিনি আমি নিজৰ পাৰ্ট বুলি ক্লেম কৰো আৰু এন্ড ইট ইজ আ ডিসপিউটেড এৰিয়া আৰু এই ডিসপিউটেড এৰিয়াটো যেতিয়ালৈকে ৰিজলভ নহয় তেতিয়ালৈকে আমি এলাউ কৰিব নোৱাৰো yes so চাইনাৰ উদ্দেশ্য হেতুৱে যে পাকিস্তানৰ লগত যদি এটো লিংকটো লগাই লব পাৰো তেতিয়া ইণ্ডিয়াকো আমি প্ৰেছাৰত ৰাখিব পাৰিম yes আৰু ইণ্ডিয়াৰ বাবে এটো এটা সোভাৰেইন ইস্যু আমাৰ মাটিৰ মাজেদি তোমালোকে বনাইছা এই সেম এজ ইন আকসাই চীন এৰিয়া হয়নে সো এই কিছুমান ৰিজনৰ কাৰণে চাইনা যোনটো সিপিইসি প্ৰজেক্ট আছে সেই প্ৰজেক্টটো আমাৰ বাবে খুব বেছি ক্ৰুচিয়েল হৈ যায় আৰু এজ আ বোন অফ কন্টেনশন বনি যায় বিটুইন চাইনা এণ্ড ইণ্ডিয়া এটা বুজি পাইছা ম্যাপখন চোৱা লগালক নিশ্চয় তোমালোকৰ এটা আইডিয়া হৈ গৈছে এতিয়া আকৌ যাও নেক্সট পইণ্টটোলে সো নেক্সট পইণ্টটো হৈ গৈছে ওৱান বেল্ট ওৱান ৰোড yes so one belt one road to ki hoise one belt one road OBOR yes full form to likhi disu one belt one road yes full form is one belt one road so it is also commonly mentioned as or referred to as maritime silk road yes silk road ba silk route yes নাম তো শুনিছা it was a trade route yes Chinaৰ যোনটো ancient trade route it was also known as the silk route very popular তোমালোকে হিষ্ট্ৰীত নিশ্চয় তোমালোকে শুনিছা বা পঢ়িছা সো এই silk route টুৰে এটা মডাৰ্ন ভাৰ্সন কি হয় one belt one road আৰু মেৰিটাইম মানে হৈছে পিসফুল বুলি ক'ব পাৰো yes সো এটা পিসফুল নতুন মডাৰ্ন ভাৰ্সন এটা বনাইছে of the ancient silk route China yes
সো এই চাইনা এটো কি কৰিছে ইট উইল লিংক চাইনা চাইনাৰ গোল টু কি হৈছে উদ্দেশ্যটো কি হৈছে ইট উইল লিংক চাইনা উইথ দ্য পাৰ্চিয়ান গালফ ইয়েস এবিলাক সব মেপত লোকেট কৰিবলৈ চেষ্টা কৰিবা পাৰ্চিয়ান গালফ এজ ৱেল এজ দ্য মেডিটেৰেনিয়ান সি ইয়েস সো চাইনাৰ লগত এই পাৰ্চিয়ান গালফ আৰু মেডিটেৰেনিয়ান সি লকে তোমালোকে এটা কানেকশন বা এটা ডট দি পানে জয়েন কৰিবলৈ চেষ্টা কৰিবা যে চাইনা কেনে ধৰণে মাটিৰ থ্ৰু দি কেনে ধৰণে লিংক লগাবলৈ চেষ্টা কৰিছে মানে মাটিয়ে গলে কেনেকে যাব সো তেতিয়া তোমালোকৰ এটা আইডিয়া হৈ যাব কোৰ জৰিয়তে বা কাৰ থ্ৰু দি যাবলৈ বিচাৰিছে সেন্ট্ৰেল এছিয়ান নেশনস বিলাক yes যোনখিনি সেন্ট্ৰেল এছিয়ান নেশন আছে সো হেখিনি থ্ৰু দি ৰাস্তা বনাবলৈ চেষ্টা কৰিছে it also includes plan for building আৰু এটা চাবা আমাৰ যোনটো আপত্তিজনক কথা ভাৰতৰ লগত যোনটো bone of contention আছে সেই কেছটো কি হৈছে সেই কেছটো হৈছে তোমাৰ building rail lines yes which would lead to the nearest Chinese town from Nepal as well as India Bhutan border so amar concern to ki hoise amar concern main concern to hoise je railway line banai ase juntu Nepal as well as Indo Bhutan border or khube usorot hobo yes so ba connectivity China khub beshi usor leke loi anibo a particular railway line kitai yes so etu amar babe akko eta threat hisabe China pose koribole chesta korise jar babe China etu apotti dekhaise হয়নে সেকেন্ড পয়েন্ট টু ক্লিয়ার হল বা সেকেন্ড আমাৰ যোনটো ইস্যু ক্লিয়ার হল এতিয়া ফাইনাল আৰু থার্ড পয়েন্ট টুলে আহো থার্ড পয়েন্ট টু হৈ গৈছে স্ট্রিং অফ পার্লস ইয়েস স্ট্রিং অফ পার্লস টু তোমালোকে এটা খুব এটা ডিপ্লোমেটিক স্টেন্স বা এটা খুব বেছি স্ট্র্যাটেজিক ইস্যু বনি গৈছে আজিৰ দিনত ইয়েস সো স্ট্রিং অফ পার্লস টু কি হয় প্ৰথমতে বুজি লও ইট ইজ আ স্ট্র্যাটেজিক জিওপলিটিক্যাল কনসেপ্ট এটো কি হয় এটা স্ট্র্যাটেজিক জিওপলিটিক্যাল কনসেপ্ট হয় which refers to a network of Chinese military and commercial facilities Chinese ki hoy Chinese military as well as commercial facilities hoy along the sea lines yes of communication etu moi tumalok mapot eta rough sketch eta banai tumalok bujale tumalke bhaldore buji pabo pariba so China ki kori ase China is investing paisa kharos kori ase ba investment kori ase kihot in ports mane hoise jot ship bilak dock kore yes মানে জাহাজ বিলাক আহি ইম্পোর্ট এক্সপোর্টৰ যিমানখিনি কাম থাকে হেবিলাক পোৰ্টছ বিলাকত যে কৰে সো হে পোৰ্ট বিলাক যেনে চিত্তাগং সিটৱে হাম্বানটোটা এন্ড গোৱাদাৰ আৰু লগতে এই যোনটো অবক yes অবক এটা নতুনকে হাৰবাৰ হয় দিস ইজ আ হাৰবাৰ ওকে এটা হাৰবাৰ হয় ইয়াটো ইনভেস্ট কৰিবলৈ চাইনাই প্ল্যান কৰিছে yes so এতিয়া কি হ'ব ইট উড এনসাৰ্কল ইন্ডিয়া এন্ড কিপ ইন্ডিয়া আন্ডাৰ টেনশন yes so etu bujibole hole mo tumalkok bostukhini bujilwa je string of pearlsot ki korise China simplify kori disu je China ports bilakot invest korise belek dekhot port bilakot investment korise ba hekinit khoros korise yes aru he khoros kori ki koribole korise bisarise tar strategy tu ki hoise to encircle India and cut off its resources so ei bostu tu ami ekhon map e di bujibole chesta koru so saba moi roughly India's sketch kon banaisu yes appropriateness ot najaba moi just eta rough sketch dekhai tumalok bujabole bisaisu aru ki bujab bisaisu string of pearls okay concept tu ki hoise string of pearls yes মানে আমি অসমীয়াত যদি কম মুকুটাৰ মালা বুলিও কব পাৰো yes so it is string of pearls to ki hoise it is a geopolitical strategy already kolu so China ki kori ase China actually paisa investment korise yes so paisa investment ki hot korise for the construction of ports yes ports jot jahaz bilak dock kora hoy yes ports bilakot teoloke khoros korise yes aru he ports bilak ketaman ports moi tumalokok mention korisu already eta hoy goise Sitwe port yes ইয়াতে যদি আমি পোর্ট বিলাক কত থাকিব obviously কোস্ট লাইনৰ লগত থাকিবনে yes তাৰ মানে পানীৰ লগত যত লাগি আছে মাটিখিনি হেখিনি পাৰ্টতে পোর্ট বিলাক থাকিব সো এটা পোর্ট ইয়াত আছে তোমাৰ Sitwe yes এটা পোর্ট হৈ গৈছে তোমাৰ বাংলাদেশত আছে that is Chittagong yes এটা আছে তোমাৰ Hambantota শ্রীলঙ্কা আৰু এটা আছে পাকিস্তানত গোৱাদাৰ yes so ইয়াত তুমি চাবা এই যদি পোৰ্টৰ লোকেশন বিলাক চাবা আৰু এটা তোমাৰ হিফালে আফ্ৰিকান নেশনত তোমাৰ আৰু এটা পোৰ্টৰ ইনভেষ্টমেন্ট কৰি আছে হেখিনি বাৰু আমাক ইমানটা দৰকাৰ নাই
এই মেইন মেজৰ পোৰ্টছখিনি যদি ইনভেষ্টমেণ্টৰ পেটাৰ্ণটো তোমালোকে ভালদৰে চোৱা পেটাৰ্ণটোত আমি কি দেখা পাম যে এই পোৰ্টছখিনি চাইনাই একচুৱেলি কি কৰিবলৈ চেষ্টা কৰিছে চাইনাই তোমাৰ এই পোৰ্টছখিনি ইনভেষ্টমেণ্ট কৰা এটা তেওঁলোকে কি কৈছে তেওঁলোকৰ যোনটো ষ্ট্ৰেটেজি হয় বা তেওঁলোকৰ যোনটো অপিনিয়ন হয় অপিনিয়নটো কৈছে যে আমি ট্ৰেডৰ বাবে মেইনলি এইবিলাক ইনভেষ্টমেণ্ট কৰি আছোঁ কিন্তু যদি ষ্ট্ৰেটেজিকেলি যদি তুমি চোৱা বা খুব যদি এনালাইচিছ ক্ৰিটিকেলি যদি এনালাইচিছ কৰিবলৈ চেষ্টা কৰা তেতিয়া আমি কি পাইছোঁ আমাৰ যিমানখিনি ডিপ্ল'মেটিক এনালিষ্টবিলাক আছে তেওঁলোকে এইটো এনালাইজ কৰি কি পাইছে যে যেতিয়া এই পোৰ্টছখিনি ইমান ষ্ট্ৰেটেজিক বা ইমান ইম্পৰ্টেণ্ট কিয় হয় কাৰণ যদি আমি এই পোৰ্টছবিলাক বেলেগ এটা কালাৰ লওঁ য়েছ চ' যদি আমি এই পোৰ্টছবিলাক যদি কানেক্ট কৰি দিওঁ য়েছ পোৰ্টছবিলাক যদি আমি কানেক্ট কৰি দিওঁ য়েছ আৰু এইফালে যদি আমি আফ্ৰিকাৰ পোৰ্টবিলাকো যদি কানেক্ট কৰি দিওঁ য়েছ তেতিয়া কি হ'ব it is forming an encircle yes it is forming as an encircling বা আমি ক'ব পাৰোঁ যে it is forming as a boundary across the Indian coastline yes ইণ্ডিয়াৰ কোষ্টলাইনৰ across গোটেই যিমানখিনি ইণ্ডিয়াৰ কোষ্টলাইন আছে গোটেইটোৰ across তাৰ মানে চাৰিওফালে এটা বাউণ্ডেৰী হিচাপে ই এক্সিষ্ট কৰিবলৈ আৰম্ভ কৰিছে তাৰ মানে কি হৈ গৈছে যদি এইবিলাকত যদি তোমাৰ চাইনাই যদি নিজৰ মিলিটাৰী বেছ বনাই লয় ইন ফিউচাৰ yes যেহেতু ইনভেষ্টমেণ্ট কৰিছে তেওঁলোকৰ পাৱাৰ থাকিব না ইয়াত যদি ইন ফিউচাৰ তেওঁলোকে এইবিলাকত নিজৰ মিলিটাৰী বেছ বনাই লয় মিলিটাৰী yes মিলিটাৰীবিলাক কিবা ৱেপনৰী হওক আৰ্চেনেল হওক শিপছ হওক ইয়াত যদি তেওঁলোকে ৰখা আৰম্ভ কৰি দিয়ে তেতিয়া কি হ'ব ইন ফিউচাৰ কেতিয়াবা ইণ্ডিয়াৰ লগত যদি তেওঁলোকৰ ফাইট হয় yes কিবা যদি ক্ৰাইচিছ সিচুৱেশ্যন হয় তেওঁলোকে কি কৰিব পাৰিব বাহিৰৰ পৰা যদি কোনোবাই এছিষ্ট কৰিব বিচাৰে যদি ৱাটাৰৱেজৰ থ্ৰু দি কোনোবাই ইণ্ডিয়ালৈ হেল্প পঠিয়াবলৈ বিচাৰে তেতিয়া কি কৰিব পাৰিব তেওঁলোকে ব্লক কৰি দিব পাৰিব বস্তুটো বুজি পাইছা সো তেওঁলোকে কি কৰিব মাজতে নিজৰ শিপছবিলাক ইয়ালৈ পঠিয়াই দিব yes ইয়াৰ পৰা শিপছ পঠিয়াই দিব আৰু ইয়াতে মাজতে ব্লক কৰি দিব কিবা যদি সাপ্লাই আহিছে ফুড প্ৰডাক্টছ আছে সেইবিলাক বন্ধ কৰি দিব ফুড সাপ্লাই বন্ধ কৰি দিব ৱেপনৰী সাপ্লাই বন্ধ কৰি দিব সো এই ষ্ট্ৰেটেজিক সিগনিফিকেন্সটো যেতিয়া আমি লোকেট কৰিবলৈ পাৰিলো বা আমি দেখা পালো তেতিয়া আমি চাইনাৰ একচুৱেল প্লেনটো আমি ক্ৰিটিসাইজ কৰিবলৈ আৰম্ভ কৰিলো বা আমি তাতে সন্দেহ দেখিলো yes আমাৰ সন্দেহ হ'ল যে কি হৈছে যে চাইনাই আমাক এনে ধৰণে ইন ফিউচাৰ এটা ষ্ট্ৰেটেজিক পজিশনত আমাক ফসাই দিব পাৰে সো দ্যাট ইজ ওয়াই ইন্ডিয়া ইজ অপোজিং দিস পাৰ্টিকুলাৰ পলিসি এটা স্ট্ৰিং অফ মুকুটাৰ মালা বুলি কিয় কোৱা হয় কাৰণ যদি শেপটো চোৱা এটা নেকলেছৰ নিচিনা হয়নে yes মুকুটাৰ মালা কি হয় স্ট্ৰিং অফ পাৰ্লছ yes সো মুকুটাৰ মালা আমি যেনে ধৰণে ডিঙিত পিন্ধো তেনে ধৰণে ভাৰতক চাৰিওফালৰ পৰা এটা নেকলেছৰ নিচিনা আমাক অকুপাই কৰি ৰাখিছে বা আমাক সকলো চাৰিওফালৰ পৰা এনসাৰ্কেল কৰি ৰাখিবলৈ চেষ্টা কৰিছে এই পাৰ্টিকুলাৰ ষ্ট্ৰেটেজিটোৱে ঠিক আছে সো দিস ইজ আনাদাৰ ইম্পৰ্টেন্ট বোন অফ কনটেনশন বিটুইন ইণ্ডিয়া এণ্ড চাইনা ইন টুডেজ কনটেক্সট yes আৰু যদি ওপৰখিনি ক'বলৈ নাই এইফালে আমাৰ চাইনা আছে হয়নে তেওঁলোকে ওৱান বেল্ট ওৱান ৰোড এফালেদিও যদি তেওঁলোকে নিজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিলে তো চাৰিওফালে তেওঁলোকে ইনভেষ্টমেণ্ট কৰি মেলি ইণ্ডিয়াক প্ৰেছাৰাইজ কৰিব পাৰিব হয়নে সো এই যোনখিনি বস্তুখিনি আছে এই যোনখিনি টপিকছখিনি আছে জিঅ'পলিটিকেল এজ ৱেল এজ ষ্ট্ৰেটেজিক ইছ্যুজবিলাক আছে এইখিনি আজিৰ দিনত ইণ্ডিয়া আৰু চাইনাৰ মাজত ছিগনিফিকেণ্ট বোন অফ কনটেনশ্যন বা কনফ্লিক্টৰ ইছ্যু হিচাপে আজি দিনত থিয় হৈ আছে ঠিক আছে সো দ্যাট ওয়াজ অল এবাউট চাইনা এণ্ড ইণ্ডিয়া ৰিলেশ্যন আশা কৰোঁ সকলোৱে বস্তুখিনি বুজি পাইছা আৰু খুব ইণ্টাৰেষ্টিং হয় yes মই যিমান পাৰোঁ চিম্পলকৈ মই বুজাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ সকলোৱে বুজি পাইছা yes so with this আজিৰ চেপ্টাৰটো বা আজিৰ ক্লাছটো এইখিনিতে শেষ কৰিবলৈ বিচাৰিছোঁ ইয়াৰ পিছত আমি ভাৰত আৰু পাকিস্তানৰ ৱাৰ্ছবিলাক আমি ষ্টাডি কৰিবলৈ চেষ্টা কৰিম আগতীয়াকৈ মই তোমালোকক জনাই থৈছোঁ এটা মাষ্টাৰ ক্লাছ টাইপ মই ল'বলৈ চেষ্টা কৰিম গোটেই ভাৰত আৰু পাকিস্তানৰ যিমানকেইটা ৱাৰ হৈছে তাৰ ছিগনিফিকেন্স হৈছে সেই সকলোখিনি আমি ইন ডিটেইলছ ইন ডেপথ আমি পঢ়িবলৈ চেষ্টা কৰিম সো নেক্সট ক্লাছটো তোমালোকে মিছ নকৰিবা yes এইটো চেপ্টাৰৰে কণ্টিনিউৱেশ্যন হয় ওকে সো উইথ দিছ আজিৰ চেপ্টাৰটো এইখিনিতে আজি ক্লাছটো এইখিনিতে সামৰিছোঁ থেংক ইউ